প্ৰথমতে তেওঁক পাগলী বুলি খাইছিল, কিন্তু এতিয়া প্ৰধানমন্ত্ৰীৰ মুখতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নাম পূৰ্ণিমা দেৱী বৰ্মন, কাম হাৰগিলা সংৰক্ষণ কৰা। তেতিয়া 2007 চন চলি আছিল আৰু হাৰগিলা পক্ষী প্ৰায় বিলুপ্তিৰ পথত আছিল, আৰু তেতিয়া বাইদেৱে ওলাই আহি হাৰগিলা আৰ্মি গঠন কৰিছিল। মানুহৰ মাজত অন্ধবিশ্বাস আছিল যে হাৰগিলা পক্ষীটো অশুভ পক্ষী, দেখিলেই মাৰিছিল, দেখিলেই খেদি দিছিল, থাকিবলৈ জেগা দিয়া নাছিল। তেতিয়া বাইদেৱে ওলাই আহি পৰিৱেশ সজাগতাৰ ওপৰত গাঁৱে গাঁৱে গৈ পেলাই মানুহক বুজালে আৰু তেতিয়াৰ পৰাই কাম কৰিছিল হাৰগিলা সংৰক্ষণৰ ওপৰত। হাৰগিলা পক্ষী আৱৰ্জনা মৰাশ আদি খায় আৰু সেইকাৰণে হয়তো দেখিলে অশুভ বুলি কৈছিল মানুহে, তেতিয়াই মাৰিছিল, খেদিছিল আৰু থাকিবলৈ জেগা দিয়া নাছিল। কিন্তু পূৰ্ণিমা দেৱী বৰ্মন বাইদেউৰ প্ৰচেষ্টাত আৰু হাৰগিলা আৰ্মিৰ বাইদেউসকলৰ প্ৰচেষ্টাত কুলহাটী পছৰীয়া দদৰা অঞ্চলত এতিয়া হাৰগিলাৰ বাবে উপযুক্ত স্থান কৰি তুলিছে। এতিয়া অসমত 1800ৰ পৰা 2000 মান হাৰগিলা জীয়াই আছে। পূৰ্ণিমা দেৱী বৰ্মন বাইদেউ এগৰাকী ৱাইল্ড লাইফ বায়লজিষ্ট হয় আৰু এই পৰিৱেশ সজাগতাৰ বাবে গ্ৰীণ অস্কাৰ, হুইটলে গোল্ড, নাৰী শক্তি পুৰস্কাৰ আদি সময়ে সময়ে পাই আহিছে। আৰু যোৱা ৰবিবাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাত অনুষ্ঠানত বাইদেউৰ কথা কৈছে যে বৈজ্ঞানিক পদ্ধতিৰে অন্ধবিশ্বাস কেনেকৈ দূৰ কৰিব পাৰি। সদশেষত বাইদেউক শুভেচ্ছা জনালো। গতিকে এনেকুৱা পৰিৱেশ সজাগতাৰ বাবে আমি প্ৰতিজন অসমীয়া দায়বদ্ধ।